হাই মাই ডিয়াৰ ষ্টুডেণ্ট, এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন মই আজি আকৌ লৈছোঁ। এইটো প্ৰায় এতিয়ালৈকে আছাম হায়াৰ ছেকেণ্ডেৰী বৰ্ডত 3-4বাৰটো বেছিয়ে আহিলে কিজানি। প্ৰত্যেকটো ইউনিট টেষ্ট বা প্ৰত্যেকটো টেষ্টত এইটো কুৱেশ্যন আহেই বা এনেকুৱা ধৰণৰ কুৱেশ্যন আহেই। সেইকাৰণে ডিটাৰমিনেণ্ট এনেকুৱা এটা কুৱেশ্যন মই লৈ আহিলোঁ। এইটো 4 বা 5 মাৰ্কছ থাকিব পৰীক্ষাত। কেনেকৈ কৰিব লাগিব তোমালোকক আজি শিকাবলৈ আহিলোঁ। প্ৰুফ টেট এইটো মানে এইটো প্ৰুফ কৰিব লাগে। ঠিক আছে, মই চলিউশ্যনটো কৰিব লৈছোঁ। প্ৰথম গিভেন আমাক যিটো দিয়া আছে কাটি লৈছোঁ লেফ্ট হেণ্ড ছাইডটো এ কলম ৱাইজ লিখি লৈছোঁ চি বি মাইনাছ চি চি প্লাছ এ চি চি মাইনাছ এ প্লাছ বি আমি লিখি লৈছোঁ। এতিয়া আৰু তোমালোকৰ কথা, তোমালোকে কিছুমানে ৰ' ৱাইজ চিম্প্লিফাই কৰিবা, কোনোবাই কলম ৱাইজ চিম্প্লিফাই কৰিবা। মই এইটো আকৌ আগৰবাৰবোৰৰ নিচিনাকৈ মই ৰ' ৱাইজে চিম্প্লিফাই কৰিম। মই ৰ' বেছি ইউজ কৰোঁ, তোমালোকে জানাই। সেইটো নিজৰ মতে ইউজ কৰিবা, যিটো ইজি পোৱা। মই ইয়াত কি কৰিম, মই এইটো এনেকৈয়ে ৰাখিম। মোৰ মই তোমালোকে মই ইয়াত সুবিধা দেখা পাইছোঁ। মই কি কৰিম, এই দুটা লৈ আহিম। মই এইটো নুচোঁ মাইনাছ টকাকেইটা, এইটো চুম। তেতিয়া এইটো কি হ'ব, এইটো আৰু এইটো যদি প্লাছ কৰি দিওঁ, এইটো এই ফাৰ্ষ্টটো এ বি চি হৈ যাব। তেনেকৈ এইটো প্লাছ কৰিলে এইটো এ বি চি হৈ যাব। চিৰ লগত এ প্লাছ বি প্লাছ কৰিলে এইটো কি হৈ যাব, এ বি চি হৈ যাব। আৰু মই সেইটো কামেই কৰিম। মই কি কৰিম, R1ৰ জেগাত R1 প্লাছ R3 কৰিম। তাৰমানে এইটোৰ জেগাত এই দুটা আমি এইটো জেগাত এইটো আৰু এইটো প্লাছ কৰি দিম। R1ৰ জেগাত এইটো এই গোটেই জেগাটোক R1 বুলি কয়, এইটোক R2 আৰু এইটো R3 বুলি কয়, তোমালোকে জানাই। তাৰমানে মই প্ৰথম লাইনত লিখিম এ বি চি, আকৌ এ বি চি, আৰু এইটো হ'ব এ বি প্লাছ চি। কাৰণ তেনেকৈ চি প্লাছ এ বি হ'লে এইটোৱে এ বি চিয়ে হ'ব, বি প্লাছ চি প্লাছ এ হ'লে এ বি চিয়ে হ'ব, এ প্লাছ বি প্লাছ চি হ'লে এ বি চিয়ে হ'ব। তলত থাকি গ'ল এইকেইটা, চি মাইনাছ এ, বি প্লাছ চি, চি প্লাছ এ প্লাছ হৈ গ'ল। ইয়াৰ পিছৰবাৰ আমি এই ৰ' 1ৰ পৰা এ প্লাছ বি প্লাছ চিটো কমন লৈ লওঁ। থাকি গ'ল এ মাইনাছ বি, বি প্লাছ চি 1, বি মাইনাছ চি, চি প্লাছ এ 1, চি মাইনাছ এ প্লাছ। দেখিলানে মই কেনেকৈ কমন লৈ ল'লোঁ, হৈ গ'ল। আৰু এই বস্তু মই লিখিম, এইটো মই লিখি তোমালোকে এইটো এনেকুৱা ধৰণৰ যদি কমন বা হেৰি লোৱা, তেতিয়া তোমালোকে লিখি দিবা, বা লিখি নিদিলে আচলতে ভুল হয়। সেইকাৰণে লিখি দিবাই তোমালোকে। অ'কে, আমি ইয়াত এইখিনিতে লিখি দিম এ প্লাছ বি প্লাছ চি কমন R1। এ প্লাছ বি প্লাছ চিটো আমি R1ৰ পৰা কমন লৈছোঁ, সেইটো কথা লিখিছোঁ। অ'কে, এতিয়া আমাৰ যিটো ভেলু থাকি গ'ল, আমি তোমালোকে দেখিছা এতিয়া এনেকুৱা থাকি গ'ল। এইবাৰ আমি কিন্তু আকৌ এটা ডিটাৰমিনেণ্টত তোমাৰ ৰ' কামো কৰিবা, কলমৰ কামো কৰিবা। এতিয়া ৰ' কাম নকৰিবা, আমি দেখিলোঁ কলমৰ কাম কৰিলে ইজি হয়। কেনেকৈ চোৱা, এই যদি মই কলম 1ৰ পৰা কলমটো এইটো ছাবট্ৰেক্ট কৰি দিওঁ, তেতিয়া এই ভেলুটো কি হৈ যাব, 0 হৈ যাব। এইটো মোৰ এটা সুবিধা হৈ যাব। বা এইটোৰ পৰা এইটো কৰিলে 0 হৈ যাব, মোৰ এটা সুবিধা হ'ব। ঠিক আছে, মই চোৱা কেনেকৈ কৰিম, তোমালোকে চালে গম পাবা। মই কি কৰিম ইয়াত, এইবাৰ মই কলম 1টো একো নকৰোঁ। কলম 1টো যেনেকৈ আছে তেনেকৈ থাকিব দিম। সি যেনেকৈ আছে কি কৰিম তোমালোকে বুজি পাইছা, কাৰণ ফাৰ্ষ্ট কৈছা বুজি নাপাবা। মই কি কৰিম, C2 কলম 2ৰ পৰা C2 মই কি কৰিম, C2 মাইনাছ C1 কৰিম। মানে C2টো এইটোৰ পৰা এইটো ছাবট্ৰেক্ট কৰিব লাগিব। 1ৰ পৰা 1 গ'লে এইটো কিমান হ'ব, 0 হ'ব। বুজি পাইছানে? এইটো ডাইৰেক্ট 0 হৈ যাব। আৰু এইটো কি হ'ব, ভেলুটো মই লিখি দিছোঁ এবাৰ। ঠিক আছে, বি মাইনাছ চি মাইনাছ এ প্লাছ বি হ'ল। তেনেকৈ এইটো চি প্লাছ এ মাইনাছ বি
মাইনাছ চি হ'ব আৰু এইটো তেনে 0 হৈ যাব এইটো মই কি কৰিম C3 এইছানে মই C3 মাইনাছ C1 ইয়াত মই ইয়াত আকৌ এইটো কৰিব মই নোৱাৰোঁ C3 মাইনাছ C2 কৰিব নোৱাৰোঁ কিয় কৰিব নোৱাৰোঁ কাৰণ এই মাত্ৰ C2 আমি চেঞ্জ কৰিছোঁ এলিমেণ্টবোৰ এলিমেণ্ট যিহেতু কনষ্টেণ্ট হৈ থকা নাই এই মাত্ৰ চেঞ্জ কৰিছোঁ সেইকাৰণে আমি কৰিব নোৱাৰোঁ আমি C3 মাইনাছ C1 কৰিব লাগিব বুজিছা না কাৰণ 1ৰ ভেলু C1ৰ ভেলুখিনি আমি কনষ্টেণ্ট ৰাখিছোঁ কোনো ধৰণৰ চেঞ্জ কৰা নাই এতিয়ালৈকে কিন্তু C2 ভেলুটো এই মাত্ৰ চেঞ্জ কৰিছোঁ সেইকাৰণে C2 কৰিব নোৱাৰে C3 মাইনাছ C1 কৰিছোঁ আৰু অলপ আগতে মই কৈছোঁৱে আগৰ মেথছ এটা তোমালোকক শিকাইছোঁৱে যে মই এটা মেথছত তোমালোকক শিকাইছোঁৱে যে আমি যিটোৰ পৰা কৰোঁ সেইটোৰ পৰাই বস্তুখিনি ছাবট্ৰেক্ট বা প্লাছ কৰোঁ সেইটোৰ লগতে কৰোঁ সেইকাৰণে C3 উলিয়াব যাতে C3ৰ পৰাই আমি C1 কৰোঁ C2 কিয় কৰিব নোৱাৰোঁ মই ক'লোঁ তোমালোকক ঠিক আছে ইয়াতো আমাৰ কি হ'ব তেনেদৰে এইটোৰ পৰা এইটো মাইনাছ হ'ব C মাইনাছ A প্লাছ B তেনেকৈ A প্লাছ B তাৰপিছত মাইনাছ হয় তেতিয়াতো মাইনাছ B হৈ যাব আৰু এইটো মাইনাছ C হৈ যাব অকল এইটো সৰু হৈছে তোমালোকে এইটো হেৰি কৰি ল'বা বুলি মই আশা কৰিছোঁ 0 A মাইনাছ B A প্লাছ Cটো ছেম থাকিল বাকী ক'ত কি চেঞ্জ হ'ল এতিয়া আমি চাম এইটো 0 হ'ল 2B মাইনাছ C মাইনাছ A ওলাব আৰু এইটো হৈ গ'ল এইটোতো আমাৰ C আৰু C কটা কটিয়ে গ'ল এইটো ওলালে A মাইনাছ B আৰু এইটো আমাৰ 0 হ'ল এইটো আমাৰ 0 হ'ল এইটো আমাৰ C হ'ল এইটো B হ'ল 2A হ'ল আৰু এইটো হ'ল এইটো B আৰু B কটা কটি গ'ল A মাইনাছ C এইটো ভেলু আমি পালোঁ দেখিছা তোমালোকে এইটো ভেলু আমি পাই গ'লোঁ চৰি এইটো আমাৰ 1 আছিলে কাৰণ আমি C1ত একো ধৰণৰ সলনি কৰা নাই কিন্তু মই ভুল কৰি ইয়াত 0ই পাতি দিছিলোঁ গোটেই অংকই গৰবাদ হৈ গৈছিলে চৰি এক্সট্ৰিমলি চৰি ঠিক আছে তাৰপিছৰখিনি এতিয়া আমি কৰিম ঠিক আছে দেখি আছা চবে আৰু এতিয়া আমাৰ কাৰণে প্ৰচেছটো অতি সহজ হৈ গ'ল এতিয়া চোৱা আমি মেট্ৰিক্সত ডিটাৰমিনেণ্টত শিকিছিলোঁ যে ডিটাৰমিনেণ্ট এইটোৰ ভেলু উলিয়াব যাওঁতে এইটো ইনটু এইটো কৰিবলৈ মাইনাছ এইটো ইনটু এইটো কৰিবলৈ এইটোৰ ভেলু উলিয়াব যাওঁতে এইটো ইনটু এইটো মাইনাছ এইটো ইনটু এইটো কৰিবলৈ আৰু এইটোৰ ভেলু উলিয়াব যাওঁতে এইটো ইনটু এইটো ইনটু এইটো কৰিবলৈ এতিয়া চোৱা এইকেইটাটো 0 হৈ গ'ল তাৰমানে এইকেইটাৰ ভেলু কি হ'ব 0 হ'ব অকল 1ৰ ভেলু উলিয়ালে হৈ যাব এইখিনিৰ ডিটাৰমিনেণ্টটো এটা মানে কি ডাইৰেক্ট ডিটাৰমিনেণ্ট আমি এনেকৈ কৰিব এদিন মই শিকাইছিলোঁ তোমালোকক যে কেনেকৈ ডিটাৰমিনেণ্টৰ ভেলু উলিয়াই সেনেকৈ কৰিব গ'লে আমাৰ দিগদাৰ হয় সেইকাৰণে আমি কলমৰ কামবোৰ কৰি লওঁ ঠিক আছে আমি এক্সপেণ্ডিং কৰিম ইয়াত লিখি দিছোঁ এক্সপেণ্ডিং বিস্তাৰ কৰিম এলং মই সদায় এইবোৰ ইংলিছতে দিওঁ কাৰণ তোমালোকৰ উজু হয় কাৰণ এনেকুৱা নহয় যে আৰু অসমীয়াত ইংলিছটো জানি থ'লে ভাল হয় ভৱিষ্যতৰ কাৰণে এতিয়া মই আৰু গম পালাই নহয় এলং মই R1 কৰোঁ চৰি R1 কৰিলে আমাৰ বেছি লাভ হ'ব মোৰ ভুলকৈ মোৰ C1 গুচি গৈছিলে R1 কৰোঁ আমি এইটোক সেই লৈ মেলি এই 1ৰ ভেলুটো উলিয়াওঁ ডিটাৰমিনেণ্টটো 1 হ'লে কি হয় এইটো মাইনাছ এইটো ইনটু এইটো মাইনাছ এইটো ইনটু এইটো 2B A মাইনাছ C মাইনাছ A মাইনাছ B এইটো ইয়াত নজৰিলে তলত লিখিছোঁ C প্লাছ B মাইনাছ অ'কে ব্ৰেকেট ক্ল'জ একো কৰা নাই এই 1ৰ ভেলু উলিয়াব যাওঁতে এইটো ইনটু এইটো কৰিছোঁ এইটো আৰু এইটো ইনটু কৰিছোঁ অ'কে এতিয়া আৰু আমি কামখিনি কৰিম পটাপট আজি কোনোবাই বুজি পোৱা নাই লগত মই এই কথাটোও কৈ দিছোঁ কি আছে যে আমি বাকীবোৰ ভেলু আমাৰ 0 ওলাব কাৰণ এইটো 0 আছে 0ৰ লগত তুমি যি বস্তু ইনটু নকৰা তাৰ ভেলু সদায় কি ওলাব 0ই ওলাব সেইকাৰণে মই ঠিক আছে এবাৰ পাতি থওঁ 0 প্লাছ 0 অ'কে 1ৰ ভেলু উলিয়াব যাওঁতে এইটো আৰু এইটো ইনটু এইটো আৰু এইটো ইনটু 0ৰ ভেলু ওলাব যোৱা হ'লে এইটো এলিমেণ্টৰ ভেলু ওলাব যোৱা হ'লে এইটো ইনটু এইটো ইনটু এইটো কাৰণ প্ৰথমটো আমি শিকি আছোঁ প্ৰথমটো প্লাছ হয় তাৰপিছতো মাইনাছ হয় তাৰপিছতো প্ৰথমটো প্লাছ তাৰপিছত মাইনাছ তাৰপিছত আকৌ প্লাছ এইটো মই শিকাই আছোঁ মোৰ আগৰ ক্লাছটো চাবা যোনে বুজি পোৱা নাই সুন্দৰভাৱে ভিডিঅ'টো আছে ঠিক আছে
এতিয়া আমি বাকীখিনি কৰিম, এনচাৰটো উলিয়াম। এতিয়া চোৱা কেনেকৈ মই কৰিছোঁ। মই ইনটুবোৰ কৰি দিম। প্ৰথমটো ওলাব 2AB, তাৰপিছতো ওলাইছে আমাৰ 2BC, তাৰপিছতো AC, তাৰপিছতো C² ওলাব। চাই যাবা তোমালোকে ধুনীয়াকৈ, একো টান নহয়। C² ওলাব, তাৰপিছতো কি ওলাব C², তাৰপিছত -A², তাৰপিছত +AC, তাৰপিছতো -AC নাই যোৱাৰ কাৰণে তলত লিখিছোঁ, তাৰপিছত -AB, তাৰপিছতো 2A², তাৰপিছত BC, তাৰপিছত B², 2AB। গম পাইছা ন মই কি কৰিছোঁ? মই এইবোৰ চব ইনটু কৰি দিছোঁ। 2Bৰ লগত এইটো এবাৰ ইনটু কৰিছোঁ, -C লৈ এইটো এবাৰ ইনটু কৰিছোঁ, -C লৈ এইটো এবাৰ ইনটু কৰিছোঁ, এই লগত এবাৰ এইটো কৰিছোঁ। কৰি চাবা ধুনীয়াকৈ নিজে, এইখিনি পাৰিবা। এইখিনি আৰু মই শিকাই দিবলগীয়া একো নাই। ছায়েন্সত পঢ়িব আহিছা যেতিয়া নিশ্চয় এইবোৰ বস্তু জানাই। ছায়েন্সততো আৰু যিসকলে পাৰে বা অকণমান মেথছ তেওঁলোকে আহে, কিবা এটা জনাৰ কাৰণে ছায়েন্সলৈ আহিছা, নিশ্চয় পাৰিবা। -BC, -AC, -AB আমাৰ থাকিলে বহুত বস্তু আমাৰ কটাকটি গ'ল। দেখিলা তোমালোকে, এইটো আৰু এইটো কটাকটিয়ে গ'ল। এনে কটাকটি কৰিলোঁ আমি, কটাকটি কৰি আমাৰ যিটো ভেলু থাকিলে, ঠিক আছে, এইটো ভেলু থাকিলে। আৰু এইটো মানে আমি ফৰ্মুলা শিকি আহিছিলোঁ ক্লাছ 9ত। এইটো মানে হৈছে A³ + B³ + C³ - 3ABC হৈ গ'ল। R is S. Hence proof. অ'কে, এই ধৰণৰ আছিলে অংকটো। আমি কেনেকৈ কলম কৰি আহি শেষত মেথছটো উলিয়ালোঁ, মই এনেকৈ তোমালোকক দেখুৱাইছোঁ। আৰু মই ভাবোঁ তোমালোকে পাৰিবা এইবোৰ। এইটো এটা এনেকুৱা ধৰণে গোটেই অংকখিনি কৰিব লাগিব। সেইকাৰণে মই এটা এনেকুৱা মেথছ ল'লোঁ যিটো কেইবাবাৰো আহিছে আৰু তোমালোকক কৰাবলৈও ভাল, থাকে, কলমো থাকে। এনেকৈ এটা বিভিন্ন চাবা। আৰু মোৰ বুজোৱাখিনি আচলতে তোমালোকৰ কাৰণে সৰ্বোচ্চ নহয়, আৰু বুজিব লাগিব, কাৰণ মইতো আৰু গোটেইখিনি কোৱা নাই। মই খালি চেষ্টা কৰিছোঁ যে অলপ হ'লেও তোমালোকে পাৰা, মোৰ কিছু সহায় হয়। ঠিক আছে, তোমালোকে আৰু বেলেগ কিতাপবোৰ চাবা, আৰু মেইন টেক্সট বুকখন সদায় ফ'ল' কৰিবা মেথছত, তেতিয়াহে ভাল নম্বৰ পাবা। ঠিক আছে, থেংক ইউ।